ভাল কাম কৰি বা আনক অপকাৰ নকৰাকৈ কাম কৰাৰ পিছতো যেতিয়া এজন ব্যক্তি সমালোচিত হয় তেতিয়া সেই ব্যক্তিজনৰ মনলৈ হতাশা অহাটোৱেই স্বাভাৱিক। অৱশ্যে তাৰ ব্যতিৰেক নথকাও নহয়। এনেকুৱা ব্যক্তি আছে যি ভাল কাম কৰাৰ পিছত বাৰম্বাৰ সমালোচিত হৈছে, কিন্তু সেই সমালোচনাৰ যি জুই, সেই সমালোচনাৰ জুয়ে তেওঁলোকক পুৰি বা দহি পেলাব পৰা নাই। তাৰ বিপৰীতক্ৰমে তেওঁলোক অধিক উজ্জ্বল হৈ উঠিছে। তেনেকুৱা দুজন ব্যক্তি হ'ল শেহতীয়াকৈ বৈভৱ সূৰ্যবংশী ৰাজস্থান ৰয়েলছৰ হৈ যি খেলিছিল খেল, আৰু কমলিকা কাশ্যপ। এই দুইজন ভিন্ন ক্ষেত্ৰৰ নৱাগত ব্যক্তি। কমলিকা কাশ্যপৰ কথা আমি জানো। ভিতালী দাস অসমৰ সুকণ্ঠী গায়িকা, তেওঁৰ কন্যা। ইতিমধ্যে ভিতালী দাসৰ মৃত্যু হৈছে আৰু দুৰ্ভাগ্যক্ৰমে কমলিকাৰ পিতৃ অৰ্থাৎ ভিতালী দাসৰ স্বামীৰো কিছুদিনৰ আগত মৃত্যু হৈছে, যাৰ কাৰণে কমলিকা কাশ্যপ বৰ্তমান এজনী অকলশৰীয়া ছোৱালী। সেই ছোৱালীজনীয়ে মাকৰ দৰেই গীতকে কেৰিয়াৰ হিচাপে তেওঁ গ্ৰহণ কৰিছে। সুন্দৰ গায়কীৰে সৈতে নৱাগত ছোৱালীজনীয়ে ইমান সুন্দৰ গান গাবলৈ আৰম্ভ কৰিছে যে বহু লোকৰ সেই কথাটো হজম নোহোৱা হৈছে। হজম নোহোৱা হৈছে বুলি এই কাৰণেই কৈছোঁ, সৰু সৰু কিছুমান খুঁটক লৈ কমলিকাৰ বহু লোকেই কি কৰিছে, কমলিকাক সমালোচনা কৰা আৰম্ভ কৰিছে। কমলিকাৰ দোষ এটাই যে কমলিকা এজনী সৰু ছোৱালী আৰু কমলিকাই ডাঙৰ মানুহৰ দৰে মঞ্চত গীত গাবলৈ আৰম্ভ কৰিছে। কমলিকাৰ দ্বিতীয় দোষটো হ'ল কমলিকাই যি কাপোৰ কানি পিন্ধে সেই কাপোৰ কানি বৰ আতিলকৈ পিন্ধে, বৰ আতুত যি অসমীয়া পৰম্পৰাগত সাজপাৰ ঠিক তেনেধৰণে পিন্ধে। কমলিকাৰ আচাৰ ব্যৱহাৰ খুব মধুৰ, যদিও ছোৱালীজনী বৰ স্পষ্টবাদী, তেওঁৰ এটা ইণ্টাৰভিউত মই দেখা পাইছোঁ। আৰু দ্বিতীয় কথা হ'ল কথা গৰকিব পৰা কিন্তু এজনী ছোৱালী। কমলিকাৰ গীতৰ অনুষ্ঠান চাই আৰু কমলিকাৰ বিশেষকৈ সেই বিশেষ ইণ্টাৰভিউটো চোৱাৰ পিছত মই বুজি পাইছিলোঁ যে এনেকুৱা এটা দিন আহিব যিটো দিনত কমলিকাক বাধা দি ৰাখিব পৰা কোনো শক্তিয়েই অসমত নোলাব, যিটো হ'বলৈ খুব সোনকালে গৈ আছে। সেইদিনা দুজনমান ব্যক্তিয়ে সমালোচনা কৰা দেখিলোঁ কমলিকাক, যে কমলিকাই গান গাওঁতে খুব টানিছে, তাই বেকা হৈ গৈছে, বেকা হৈ হৈ টানিছে। আৰু গান গোৱা বহুত গায়কক আমি দেখিছোঁ, কোনোবাই গৈ খুটাৰ ওপৰত উঠিছেগৈ, কোনোবাই মঞ্চলৈ লুঙি পিন্ধি গৈছে, কোনোবাই গীত গাই থাকোঁতে মঞ্চত বাগৰি দিছে। এইবিলাকক কয় বহুৱালি বুলি। আৰু কমলিকাই যিখিনি কৰিছে সেইখিনি তেওঁ শৰীৰটোৰ কাৰণে কৰিবলগীয়া হৈছে। দেখিছে ছোৱালীজনী শকত আৱত আৰু তাই গান গাওঁতে মাজে মাজে কোজা হৈ গান গাইছে টানিবলগীয়া হোৱাৰ কাৰণে। তাই কালি পৰহি মঞ্চলৈ আহিছেহে, এতিয়াই যদি সেই ফুলি অহা ফুলপাহক ডাউন কৰি দিয়া হয়, তললৈ নমাই দিয়া হয়, সেইটো কিমান লাজৰ কথা হ'ব। এবাৰ চিন্তা কৰি চাবচোন যিসকলে সমালোচনা কৰিছে। আৰু দ্বিতীয়তে হ'ল বৈভৱ সূৰ্যবংশী, ক্ষমা কৰিব। বৈভৱ নতুনকৈ অহা এজন খেলুৱৈ, বৈভৱ নতুনকৈ অহা এটা ল'ৰা। 38টা বলত 101 ৰান কৰি তেওঁ এটা বিশেষ ৰেকৰ্ড গঢ়িছে। আৰু এই বিশেষ ৰেকৰ্ডটো গঢ়াৰ পিছত বহুতেই তেওঁক সন্দেহৰ দৃষ্টিৰে চাইছে যে 14 বছৰীয়া ল'ৰা এটাই এই কামটো কেনেকৈ সম্ভৱ কৰি তুলিছে। তেওঁলোকে কেতিয়াও চোৱা নাই যে তাৰ পিছফালে বৈভৱ নামৰ সেই অকণমানি ল'ৰাটোৰ কিমান সাধনা জড়িত হৈ আছে, সি কিমান কষ্ট কৰিছে। ভৱিষ্যতে বাৰু এনেকুৱা এটা দিন নাহিবনে যি সময়ত বৈভৱ সূৰ্যবংশী গৈ এদিন এজন শচীন তেণ্ডুলকাৰৰ নিচিনা বিখ্যাত খেলুৱৈ হ'বগৈ। সেইদিনা বাৰু বৈভৱক সমালোচনা কৰি থকা ব্যক্তিসকলে কি কৰিব? তেওঁলোকৰ বাৰু অকণমানো সেই সময়ত অনুশোচনা নহ'বনে যে আমি যিখিনি কৰিছিলোঁ বৈভৱক, সেইখিনি কৰাৰ পিছতো বৈভৱে খেল খেলি আমাৰ দেশখনলৈকে সুনাম কঢ়িয়াই আনিছে। আচলতে কমলিকাই হওক বা বৈভৱেই হওক, দুটা ভিন্ন ক্ষেত্ৰৰ দুইজন উজ্জ্বল ৰত্ন হ'বলৈ গৈ আছে। আজি মই কৰা এই ভৱিষ্যতবাণীটো আপোনালোকে চাব, এদিন বাস্তৱত পৰিণত হ'ব, তেতিয়া আমাৰ খুব বেয়া লাগিব। আহক
আমি এই নতুনকৈ যিবিলাক প্ৰতিভা আহিছে তেওঁলোকক অকণমান আগবঢ়াই দিওঁ। আমি একো দিব নালাগে, তেওঁলোকক টকা পইচা কিবা কিবি আমি একো দিব নালাগে, আমি একো দিবও নোৱাৰোঁ আমাৰ নিচিনা মানুহে, কিন্তু অন্ততঃ তেওঁলোকক অলপ সহযোগ কৰিব পাৰোঁ, অন্ততঃ অকণমান তেওঁলোকলৈ মৰম আগবঢ়াব পাৰোঁ। Thank you very much. Please stay connected. Keep watching our videos and don't forget to follow, share and comment.